Hello and welcome to Gyansila. So লৈ আহিছো আকৌ DLED exam pre-entry tester কাৰণে যেটো GK series continue কৰি আছিলো এটো part 5 হয় ইয়াৰ আগত অলৰেডি আমি 4টা part ডিসকাস কৰিছো যদি সোৱা নাই চাবা ভিডিও সমূহ আৰু আমাৰ চেনেলটো যদি হে সাবস্ক্ৰাইব নাই কৰে সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিওৰ আপডেটছ সমূহ তোমালোকে সময়মতে পাই থাকা ইয়াত আমি সিলেবাস ওয়াইজ ইম্পৰ্টেন্ট কোৱেশ্চনছ ডিসকাস কৰিছো So let's start. প্ৰথম প্ৰশ্নটো আজি আছে শংকৰদেৱৰ দ্বাৰা ৰচিত গুণমালাই কাৰ জীৱন কাহিনী বৰ্ণনা কৰিছে তো আমি সকলোৱে জানো গুণ লিখিছিলে কোনে শংকৰদেৱে আৰু এইখন হৈছে গুণমালা হৈছে শংকৰদেৱৰ দ্বাৰা ৰচিত সকলোতকৈ সৰু পুথিখন তো এইখনত কাৰ জীৱন কাহিনী বৰ্ণনা কৰা হৈছে শুদ্ধ উত্তৰটো কি হ'ব অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ শ্ৰীকৃষ্ণ নেক্সট কোৱেশ্চনটো আছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে আখ্যা দিছিলে তো তেখেত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক আমি মণিকাঞ্চন সংযোগ বুলি কওঁ আৰু এয়া আখ্যা দিয়া ব্যক্তিগৰাকী আছিল কোন তেখেত হয় অপচন সি লক্ষ্মীনাথ বেজবৰুৱা ওকে নেক্সট কীৰ্তন ঘোষা কোনে লিখিছিলে কীৰ্তন ঘোষা ইজি কোৱেশ্চন হয় আৰু পৰীক্ষাত এনেকুৱা ইজি কোৱেশ্চন দুই এটা আহিব তো কীৰ্তন ঘোষা লিখিছিলে শংকৰদেৱে নেক্সট বৰ্তমান অসমত লোকসভাৰ আসনৰ সংখ্যা কিমান আমাৰ লোকসভা সিট কিমান হয় লোকসভা সিট আমাৰ বৰ্তমান হয় কিমান কারেক্ট आंसर অপশন ডি 14টা ঠিক আছে 14 আৰু ৰাজ্যসভা যদি খুধে ৰাজ্যসভা আসনৰ সংখ্যা খুদিলে কি হ'ব তেতিয়া হ'ব 7টা নেক্সট কোনটো মন্দিৰৰ চিৰিবোৰ নৰকাসুৰে এটা ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰিছিলে কোনটো মন্দিৰ নৰকাসুৰে এটা ৰাতিৰ ভিতৰত নিৰ্মাণ কৰিছিলে তো শুদ্ধ উত্তৰ হ'ব কি শুদ্ধ উত্তৰটো হ'ব অপশন বি কামাখ্যা মন্দিৰৰ চিৰিখিনি নৰকাসুৰে এটা ৰাতিতে নিৰ্মাণ কৰিছিলে নেক্সট ভুটানে তলৰ কোনখন ৰাজ্যৰ লগত সীমা ভাগ নকৰে কোনখন ৰাজ্যৰ লগত সীমা শেয়াৰ নকৰে সুধিছে তো ভুটানে টোটেল আমাৰ 4খন ৰাজ্যৰ লগত বাউণ্ডাৰী শেয়াৰ কৰে তাৰ ভিতৰত এখন হৈছে অৰুণাচল প্ৰদেশ এখন হৈছে ছিকিম আৰু আনখন পশ্চিম বংগ আৰু এখন কি অসম তো মেঘালয় শুদ্ধ উত্তৰ হ'ব মেঘালয়ৰ লগত ভুটানে বৰ্ডাৰ শেয়াৰ নকৰে তাৰ টোটেল 4খন যিখন হয় সেইখন হৈছে অৰুণাচল প্ৰদেশ ছিকিম পশ্চিম বংগ আৰু আসাম নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত ডিএলএড এক্সামৰ কাৰণে যদি তোমালোকে প্ৰস্তুতি চলাই আছা তাৰ কাৰণে যদি পিডিএফ যোগে পঢ়িব বিচাৰা এই পিডিএফটো আমাৰ হাতত উপলব্ধ আছে যত তোমালোকে কোৱেশ্চন আনসাৰ পাবা সম্পূৰ্ণ অসমীয়া মাধ্যমত 700 কোৱেশ্চন এটি আছে বহুত ইম্পৰ্টেন্ট পিডিএফ এটা হয় তোমালোকৰ আহিবলগীয়া এক্সামৰ কাৰণে যেহেতুকে হাতত সময় বৰ বেছি নাই তো এতিয়া এনেকৈ পঢ়িলে বেছিকৈ ৰিভিজন হয় তো এই পিডিএফটোৰ মূল্য হৈছে ₹65 যদি ল'ব বিচাৰা হোৱাটছএপ নম্বৰ স্ক্ৰীনত দি থোৱা আছে তাত তোমালোকে আমাক কন্টেক্ট কৰিবা কন্টেক্ট কৰি পেলাই ল'ব পাৰিবা নেক্সট কোৱেশ্চন চিৰ চেনেহী মোৰ ভাষা জননী গীতটো কোনে ৰচনা কৰিছে তো এইটো লিখিছে কোনে চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো ৰচনা কৰা ব্যক্তিগৰাকী আছিল কোন অপশন সি মিত্ৰদেৱ মহন্ত এইটো অসম সাহিত্য সভাৰ আদৰণি গীত হয় ওয়েলকাম সং হয় চিৰ চেনেহী মোৰ ভাষা জননী নেক্সট ইৰাকৰ বাগদাদ চহৰখন কোন নদীৰ পাৰত অৱস্থিত বাগদাদ যিখন চহৰ আছে ইৰাকৰ কোন নদীৰ পাৰত অৱস্থিত ইয়াতে আছে হাডসন টিগ্ৰিছ নীল নদী মিছিছিপি তো শুদ্ধ উত্তৰ হ'ব কি অপশন বি টিগ্ৰিছ নদীৰ পাৰত অৱস্থিত বাগদাদ তাৰ পিছত আছে বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰটো হৈছে আটাইতকৈ ডাঙৰ মহাসাগৰ বিগেষ্ট ওশেন অফ দা ওয়াৰ্ল্ড কি হয় আৰু হেয়া হৈছে প্ৰশান্ত মহাসাগৰ বা পেচিফিক ওশেন নেক্সট আছে নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকী কোন হয় তো কোন হয় শুদ্ধ উত্তৰ কি হ'ব অপশন সি ৰবীন্দ্ৰনাথ ঠাকুৰ কিমান চনত পাইছিলে 1913 চনত তেখেতৰ যিখন কবিতা পুথিখনৰ নাম কি আছিলে গীতাঞ্জলি পুথিখনৰ কাৰণে তেখেতে নোবেল বঁটা পাইছিলে 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্চন মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু গোপাল কৃষ্ণ গোখলেৰ জন্মস্থান ক'ত আছিল তো ইয়াতে আকৌ প্ৰশ্নটোতে কোৱেশ্চন এটা সোমাই আছে পৰীক্ষাত সুধিব পাৰে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল তো কি হয় উত্তৰ কি হ'ব গোপাল কৃষ্ণ গোখলে তেখেতৰ জন্মস্থান সুধিছে ক'ত হয় কলকাতা বম্বে মাদ্ৰাজ নে দিল্লী তো তেখেতৰ জন্মস্থান আছিল তেতিয়াৰ বম্বে এতিয়াৰ মুম্বাই নেক্সট অসহযোগ আন্দোলন কিমান চনত হৈছিল অসহযোগ আন্দোলন কিমান চনত হৈছিল দ্যাট মিন্স ইংৰাজীত যদি ক'বলৈ হয় নন কোঅপাৰেশন মুভমেন্ট কিমান চনত হৈছিল তো এয়া হৈছিল কেতিয়া অসহযোগ আন্দোলন হৈছিল 1920 চনত নন কোঅপাৰেশন মুভমেন্ট ঠিক আছে
তো ইয়াতে যিকেইটা আছে 1915 চনটো ইম্পৰ্টেণ্ট হয় 1915 চনটোত মহাত্মা গান্ধী ভাৰতলৈ আহিছিলে ভাৰতলৈ ৰিটাৰ্ণ হৈছিলে সাউথ আফ্ৰিকাৰ পৰা 1917 চনটো কিয় ইম্পৰ্টেণ্ট হয় 1917 চনত মহাত্মা গান্ধীৰ প্ৰথমটো আন্দোলন আমাৰ ব্ৰিটিছৰ বিৰুদ্ধে চম্পাৰণ সত্যাগ্ৰহ যিটো আছিলে চম্পাৰণ সেইটো হৈছিলে 1917 চনত চম্পাৰণ সত্যাগ্ৰহ আৰু 1919 চনত কি হৈছিলে 1919 চনত দুটা বস্তু হৈছিলে এটা আছিলে ৰৌলাট এক্ট পাছ হৈছিলে এইটো পৰীক্ষাত আহে ৰৌলাট এক্ট কেতিয়া পাছ হৈছিলে আৰু আনটো হৈছে জালিয়াৱালা বাগ যিটো মই আগৰ ভিডিঅ'ত অলৰেডি ডিছকাছ কৰিছোঁ নেক্সট কুৱেশ্যন নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত তো এইখন আছে ক'ত নামদফা ৰাষ্ট্ৰীয় উদ্যান আছে অৰুণাচল প্ৰদেশত ওকে নেক্সট প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি পোৱা প্ৰথম অসমীয়া কোন আছিলে প্ৰথম ICS ফাৰ্ষ্ট ICS অফ আসাম তেখেত হয় কোন তেখেত হয় আনন্দৰাম বৰুৱা আনন্দৰাম ঢেকিয়াল ফুকন নহয় আগতে আনন্দৰাম বৰুৱা হয় নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ পৰা অংশগ্ৰহণ কৰা ব্যক্তিগৰাকী কোন আছিল এইটো দাণ্ডী হ'ব লাগিছিলে তো তেখেতৰ দাণ্ডী যাত্ৰা যিটো আছিলে নিমখ আন্দোলন যিটো হৈছিলে তো তাত আমাৰ অসমৰ পৰা অংশগ্ৰহণ কৰা ব্যক্তিগৰাকী আছিলে কোন লীলাধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা কোন হয় তেখেত আছিলে অসমৰ পৰা সেইগৰাকী ব্যক্তি যিয়ে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিলে লণ্ডনৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিগৰাকী কোন যদি পৰীক্ষাত সোধে তেতিয়া হ'ব চন্দ্ৰধৰ বৰুৱা নেক্সট কুৱেশ্যন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে শুদ্ধ উত্তৰ কি হ'ব তো ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিযুক্তি দিয়া ব্যক্তিগৰাকী হৈছে কোন ৰাজ্যপাল নেক্সট প্ৰতিমা পাণ্ডে বৰুৱা কিহৰ বাবে বিখ্যাত তেখেত কিহৰ বাবে বিখ্যাত হয় প্ৰতিমা পাণ্ডে বৰুৱা বিখ্যাত হয় কিহৰ কাৰণে গোৱালপৰীয়া লোকগীতৰ কাৰণে বিখ্যাত হয় প্ৰতিমা পাণ্ডে বৰুৱা তাৰপিছত আছে কৰ্মবীৰ বুলি কাক জনা যায় কৰ্মবীৰ বুলি খ্যাত ব্যক্তিগৰাকী আমাৰ কোন হয় তেখেত হয় কোন হয় কৰ্মবীৰ হৈছে নবীন চন্দ্ৰ বৰদলৈক কোৱা হয় কৰ্মবীৰ বুলি ঠিক আছে তাৰপিছত আছে ত্যাগবীৰ বুলি তলৰ কোনগৰাকী ব্যক্তিক জনা যায় ত্যাগবীৰ হিচাপে পৰিচিত ব্যক্তিগৰাকী হৈছে কোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেমচন্দ্ৰ বৰুৱাক কোৱা হয় ত্যাগবীৰ ওকে ক্লিয়াৰ সো এইখিনি আজিৰ কাৰণে কুৱেশ্যন আনসাৰ কিমানটা শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু আমাৰ হোৱাটছআপ গ্ৰুপত যদি তোমালোকে জইন হ'ব বিচাৰা গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে তাত গৈ পেলাই তোমালোকে গ্ৰুপত জইন হ'ব পাৰিবা আৰু লগতে আমাৰ PDF টো তোমালোকে যদি ক্ৰয় কৰিব বিচাৰা কন্টেক্ট কৰিবা হোৱাটছআপ নম্বৰ দি থোৱা আছে ডেছক্ৰিপশ্যন বক্সতো পাবা সো থ্যাংক ইউ সো মাচ যদি সাবস্ক্ৰাইব নাই কৰা চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন কিপ লাৰ্নিং কিপ শ্বেয়াৰিং সি ইউ সুন